নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকৰ গ্ৰেড 3ৰ হাজাৰ হাজাৰ নতুন চাকৰি আপোনালোকৰ মুকলি কৰা হৈছে আৰু এইসমূহ পদৰ বাবে আপোনালোকৰ মাহিলী 25,000 টকা আপোনালোকৰ দৰমহা দিয়া হ'ব আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কোৱালিফিকেশ্যন কি বিচাৰিছে আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সকলোবোৰ সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকে SSC ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। ইয়াত কি পদ আছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে বিভিন্ন ধৰণৰ আপোনালোকৰ পদ মুকলি কৰা হৈছে। আপোনালোকৰ এছিষ্টেণ্ট অফিচাৰ, আপোনালোকৰ ইনস্পেক্টৰ, চাব ইনস্পেক্টৰ, আপোনালোকৰ এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ, ৰিচাৰ্চ এছিষ্টেণ্ট আৰু আপোনালোকৰ এডিটাৰ, একাউণ্টেণ্ট, আপোনালোকৰ পোষ্টেল এছিষ্টেণ্ট, জুনিয়ৰ এছিষ্টেণ্ট, টেক্স এছিষ্টেণ্ট, বিভিন্ন ধৰণৰ পদ আপোনালোকক মুকলি কৰা হৈছে। আপোনালোকৰ গ্ৰুপ বি আৰু গ্ৰুপ চিৰ কাৰণে পদ মুকলি কৰা হৈছে আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে। আপোনালোকে চাব পাৰে আপোনালোকে কিছুমান পদৰ বাবে আপোনালোকক 18 বছৰৰ পৰা আপোনালোকে 27 বছৰলৈকে আবেদন কৰিব পাৰিব জেনেৰেল কেটেগৰীয়ে, আৰু কিছুমান পদৰ বাবে 20ৰ পৰা আপোনালোকে 30 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু কিছুমান পদৰ আপোনালোকৰ 18 বছৰৰ পৰা 30 বছৰলৈকে আৰু কিছুমান পদৰ আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকে 32 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ৰিলেক্সনো আপোনালোকক দিয়া হৈছে আৰু আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে। সকলোবোৰ পদৰ বাবে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। আপোনালোকে চাব পাৰে জেনেৰেল, OBC আৰু EWS কেটেগৰী হ'লে আপোনালোকে 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু আপোনালোকে SC ST ওমেন কেণ্ডিডেট হ'লে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে আৰু এইসমূহ পদৰ আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈছে। আপোনালোকে চাব পাৰে 24 জুনৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকৰ 25 জুলাইলৈকে আপোনালোকে এইসমূহ পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব আৰু ইয়াত টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 70,000 প্লাছ আপোনালোকৰ টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে আৰু অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে SSCৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।